নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আমি আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ অসমীয়াৰ পাঠ নং 9 ঈদ উল ফিতৰ ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এইলৈকে চাই থাকক। প্ৰথমতে দিয়া আছে যে 1 নম্বৰ প্ৰশ্নখিনি যে প্ৰথমে কোৱা আৰু তাৰপিছত লিখা। ইয়াৰ প্ৰথম আমাক নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঈদ উল ফিতৰ কোনে কেতিয়া পালন কৰে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ঈদ উল ফিতৰ ইছলাম ধৰ্মীয় লোকে ৰমজান মাহৰ শেষত পালন কৰে বা কৰিছিল। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে খ নম্বৰটো ফিতৰা মানে কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে দান দিয়া পূৰ্বক ফিতৰা বোলে। তাৰপিছত গ নম্বৰটো দিয়া আছে যে ঈদ উল ফিতৰ বোলাৰ কাৰণ কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰতি বছৰে দান দিয়া পূৰ্বত পুনৰাগমন হয় বাবে ঈদ উল ফিতৰ বোলা হয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঈদ উল ফিতৰৰ আৰম্ভণি কেনেকৈ হ'ল। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ইছলাম ধৰ্মৰ প্ৰবক্তক হজৰত মহম্মদৰ আবিৰ্ভাৱ ঘটাৰ আগতে আৰবত নিৰুজ আৰু মিহিৰজান নামৰ দুটি উৎসৱ পালিত হৈছিল। হজৰত মহম্মদে এই দুটি উৎসৱত কিছু ধৰ্মীয় ৰহণ সানে। তেওঁ তেওঁৰ ভক্তসকলক দুয়োটা উৎসৱকে ক্ৰমে ঈদ উল ফিতৰ আৰু ঈদ উল আজহা নামেৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। এনেদৰে ঈদ উল ফিতৰৰ আৰম্ভণি হ'ল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঈদ উল ফিতৰৰ লগত ৰমজানৰ ৰোজাৰ কি সম্পৰ্ক আছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ঈদ উল ফিতৰৰ সৈতে ৰমজানৰ ৰোজাৰ বিশেষ সম্পৰ্ক আছে। তাৰপিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ৰোজাৰ তাৎপৰ্য কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ৰোজাৰ দুটা তাৎপৰ্য আছে। এটা হ'ল শৰীৰ ধৰ্ম পালন আৰু আনটো হ'ল মনৰ শক্তি বৃদ্ধি কৰা। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ ইছলাম ধৰ্ম মানুহে পালন কৰিবলগীয়া মূল কৰ্তব্যকেইটা কি কি। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে ইছলাম ধৰ্ম পালন কৰিবলগীয়া মূল কৰ্তব্যকেইটা হ'ল কলিমা, নামাজ, ৰোজা, জাকাত আৰু হজ। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঈদৰ দিনা ঈদগাহত কিদৰে নামাজ পঢ়া হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ঈদৰ দিনা ঈদগাহত আকাশৰ তলত নামাজ পঢ়া হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে দিনটো কিদৰে আৰম্ভ কৰে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ইছলাম ধৰ্মৰ লোকসকলে ঈদৰ দিনা পুৱা সোনকালে বিচনা এৰি পৰিষ্কাৰ হৈ নতুন কাপোৰ কানি পিন্ধি গাত সুগন্ধি তেল সানে। তাৰ পিছত মিষ্টান্ন ভোজন কৰে। মিষ্টান্ন ভোজন কৰাৰ পিছত সকলোৱে নামাজলৈ যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে আমাৰ জাকাত দিয়া মানে কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ইছলাম ধৰ্মীয় লোকসকলে ৰমজান মাহত নিজৰ সম্পত্তিৰ 40% এভাগ দুখীয়া লোকসকলৰ মাজত দান দিবলগীয়া হয়। এই দান ঈদৰ আগদিনা দিব লাগে যাতে ঈদৰ দিনা দুখীয়া লোকসকলে সেই দানেৰে ঈদৰ আনন্দ ল'ব পাৰে। ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ কৰ্তব্য জ্ঞান কৰা এই দানকে জাকাত বুলি কোৱা হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে নম্বৰটো দিয়া আছে যে ঈদৰ দিনা মৃত ব্যক্তিৰ সন্মানাৰ্থে কি কৰা হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ঈদৰ দিনা মৃত ব্যক্তিসকলক পৰম ভক্তিৰে মনত পেলোৱা হয়। সিদিনা পুৱাই ঘৰৰ পুৰুষসকলে মৃত ব্যক্তিসকলৰ কবৰলৈ যায় আৰু সেইবোৰ ভালদৰে পৰিষ্কাৰ কৰে। মৃত ব্যক্তিসকলৰ হৈ তেওঁলোকে মৃত ব্যক্তিসকলৰ আত্মাৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে আল্লাই তেওঁলোকৰ সকলো পাপ মৰিখন কৰি মুক্তিৰ পথ সুগম কৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে নম্বৰটো যে ঈদৰ লক্ষ্য কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ঈদৰ ঘাই লক্ষ্য হ'ল সংযম ৰক্ষা কৰা, পবিত্ৰতা বজাই ৰখা, ভাতৃত্ববোধ তথা মৰম চেনেহেৰে জীয়াই থকা আৰু আল্লাহৰ ওচৰত একান্ত বিশ্বাস স্থাপনৰ বাবে চেষ্টা কৰা। এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে অসমত পালন কৰা ভিন ভিন সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ লগতে উৎসৱসমূহৰ লগত জড়িত সাজ পোছাক, খাদ্য, গীত মাত, নীতি নিয়ম আদি সামৰি চমুটুকা একোটি প্ৰস্তুত কৰা আৰু পাৰিলে উৎসৱ উদযাপনৰ সময়ৰ ছবিও সংগ্ৰহ কৰা। এইটো ছাত্ৰ ছাত্ৰীসকলে
শিক্ষক তথা পৰিয়ালৰ আন সদস্যসকলৰ সহায় লৈ কৰিবা। এইটো নিজৰ নিজৰ স্কুলৰ শিক্ষকসকলক সুধি এইখন প্ৰস্তুত কৰি ল'বা। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নখিনি যে সমীক্ষা ইয়াৰে প্ৰথম আমাৰ দিয়া আছে যে হজৰত মহম্মদ, তাৰপিছত দিয়া আছে যে যীশু খ্ৰীষ্ট, তাৰপিছত স্বামী বিবেকানন্দ। ইয়াৰে প্ৰথমটো আমাৰ দিয়া আছে যে হজৰত মহম্মদ, এইটো লিখিম এনেকৈ যে 570 খ্ৰীষ্টাব্দৰ 19 আগষ্টত তাৰিখৰ দিনা আৰৱ দেশৰ মক্কা নগৰৰ কুৰাইশ বংশত মহাপুৰুষ হজৰত মহম্মদৰ জন্ম হয়। হজৰত মহম্মদৰ পিতৃ মাতৃৰ নাম আছিল আমিনা আৰু আব্দুল্লাহ। মহাপুৰুষ হজৰত মহম্মদে জন্ম হোৱাৰ আগতেই তেওঁৰ পিতৃ ঢুকায় আৰু জন্ম হোৱাৰ 6 বছৰৰ পিছত মাতৃৰ মৃত্যু হয়। হজৰত মহম্মদেই ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তেওঁ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে এজন সমাজ সেৱকো আছিল। এনেকৈ বাইকে লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত আমাক খ নম্বৰটো দিয়া আছে যে যীশু খ্ৰীষ্ট, এইটো লিখিম যে খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক হৈছে যীশু খ্ৰীষ্ট। 25 ডিচেম্বৰ 336 খ্ৰীষ্টাব্দত এইজনা মহান মানৱৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম আছিল মেৰী। তেওঁৰ ধৰ্মৰ বাণীসমূহ বাইবেল নামৰ ধৰ্মগ্ৰন্থ এইখনত সংৰক্ষণ হৈ আছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ গ নম্বৰটো দিয়া আছে স্বামী বিবেকানন্দ, এইটো লিখিব লাগিব যে 1863 চনত এটা উকিল পৰিয়ালত স্বামী বিবেকানন্দৰ জন্ম হৈছিল। তেওঁ সৰুৰে পৰাই অধিক সাহসী আৰু শক্তিশালী আছিল। তেওঁ সৰুকালৰ নাম আছিল নৰেন্দ্ৰনাথ। নৰেন্দ্ৰনাথে 25 বছৰ বয়সত গেৰুৱা বস্ত্ৰ পৰিধান কৰে আৰু তেওঁ স্বামী বিবেকানন্দ নামেৰে জনাজাত হৈ পৰিল। 1893 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোত ধৰ্মৰ বিশ্ব সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত স্বামী বিবেকানন্দৰ ভাষণ শুনি গোটেই ঘৰটোত হাত চাপৰি ৰম্বলিং শব্দ হৈ পৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 4 নম্বৰ প্ৰশ্নখিনি যে তলৰ বাকচটোত থকা শব্দ আৰু ধাতুবোৰ ব্যৱহাৰ কৰি 5টামান বাক্য লিখা। প্ৰথমতে দিয়া আছে যে সি কাগজ মাহ আৰু বজাৰ ধুনীয়া, এটা মাছ খা আন ছবি কিন্তু কৰ আক খেতি কল কিন্তু। এইকেইটা এনেকৈ লিখিব লাগিব যে প্ৰথমটো দিয়া আছে আমাৰ ক নম্বৰটো সি গান গাই ভাল পায়। তাৰপিছত দিয়া আছে যে সি মোৰ ভাল বন্ধু। তাৰপিছত সি খেলিবলৈ গ'ল। সি আৰু ৰহিমে নাচি আছে। তাৰপিছত সি গীটাৰ বজাই আছে। এনেকৈ লিখিলে হ'ল। তাৰপিছতটো দিয়া আছিলে কাগজ, এইটো লিখিম যে আজি কাগজ মানুহৰ জীৱনৰ এক মহত্বপূৰ্ণ অংগ হৈ পৰিছে। তাৰপিছত দিয়া আছে যে তন্ময়ে কাগজ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰে। তাৰপিছত পোনপ্ৰথমে চীনত কাগজ প্ৰস্তুত কৰা হৈছিল। তাৰপিছত ৰং বিৰঙৰ কাগজৰ দ্বাৰা বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি। তাৰপিছত প্ৰাচীন কালত চীন মালবেৰী গছৰ পৰা কাগজ প্ৰস্তুত কৰা হৈছিল। এইকেইটা লিখি দিলে হ'ল। তাৰপিছতটো দিয়া আছিলে ক নম্বৰটো যে মাহ, এইটো লিখিব লাগিব যে যোৱাকালি ৰীমাৰ মাক ঢুকাল। তাৰপিছত চ'ত মাহত বৰদৈ চিলাই মাকৰ ঘৰলৈ আহে। তাৰপিছতটো লিখিম 7 মাহ ধৰি ৰিয়ানৰ মাক যক্ষৰ ৰোগত আক্ৰান্ত হৈ আছে। তাৰপিছত লিখিম বৰদৈ চিলা মাকৰ ঘৰত অহাৰ সময়ত সকলোৱে শিল দল ভাঙি উৰুৱাই নিয়ে। তাৰপিছত দিয়া আছে ৰহিম একমাত্ৰ সন্তান কাৰণে মাক দেউতাকৰ আলাসৰ লাডু। এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে খ নম্বৰটো যে আৰু এইটো লিখিম যে ৰহিম আৰু ৰিয়াজ ভাল বন্ধু। তাৰপিছত পেহী আৰু মই অহাকালি শিলচৰলৈ যাম। তাৰপিছত নিশা আৰু জুৰিহঁতে খেলি আছে। তাৰপিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱে দুয়োজন গুৰু শিষ্য আছিল। তাৰপিছত লিখিম নিতুল আৰু কংকণৰ প্ৰধান শত্ৰু হৈছে অৰুণ। এইকেইটা লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছিলে ইয়াৰ পিছত নম্বৰটো দিয়া আছে বজাৰ, এইটো লিখিম বজাৰক হাট বুলিও কোৱা হয়। তাৰপিছত দৈনিক বজাৰ নিতৌ খোলা থাকে। তাৰপিছত ৰহিমে বজাৰৰ পৰা অলপ প্ৰয়োজনীয় সামগ্ৰী কিনিলে। তাৰপিছত খৰচটো অপব্যয় বুলি ভাবি ৰাম বজাৰলৈ নগ'ল। আমাৰ গাঁৱত সাপ্তাহিক বজাৰ বহে। তাৰপিছত প্ৰথম নম্বৰটো দিয়া আছে যে ধুনীয়া, এইটো লিখিম যে ময়ূৰ চৰাই দেখিবলৈ অধিক ধুনীয়া। তাৰপিছত দেখিবলৈ ধুনীয়া হ'লেই সকলোবোৰ নহয়। নিতা দেখিবলৈ ধুনীয়া কিন্তু তাই পঢ়িব নাজানে। তাৰপিছত অৰ্ণৱ ব্যৱহাৰ পাতি বহুত ধুনীয়া। তাৰপিছত গোলাপ ফুল দেখিবলৈ বহুত ধুনীয়া। এই 5টা দিলে হৈ যাব। তৃতীয় নম্বৰটো দিয়া আছে যে এটা, এইটো লিখিম যে পূৰবে এটা যাদুৰ কলম হেৰাই
পালে তাৰপিছত এটা সৰু বীজৰ পৰাই এজোপা ডাঙৰ বৃক্ষ হয়। তাৰপিছত ৰমেনে তাৰ ঘড়ীটো এটা ধুনীয়া বাকচৰ ভিতৰত ভৰাই থলে। তাৰপিছত লিখিম ৰিমজিমৰ মাকে ৰিমজিমৰ কাৰণে এটা ঘড়ী আনিলে। তাৰপিছত লিখিম যে ৰূপমহঁতৰ ঘৰত এটা ভাটৌ চৰাই আছে। তাৰপিছত বৰ্গীয় নম্বৰটো দি আছে যে মাছ, এইটো লিখিম যে কৌস্তৱে মাছ খাই ভাল পায়। তাৰপিছত যদুহঁতৰ পুখুৰীটোত বহুত মাছ আছে। তাৰপিছত পানীয়েই হৈছে মাছৰ জীৱন। তাৰপিছত পেহীৰ পেহীয়েকে জাকৈ বাই মাছ আনে। তাৰপিছত মাছ হৈছে এবিধ উভয়চৰ প্ৰাণী, এনেকৈ লিখিম। তাৰপিছত দি আছে ইয়াৰ পিছত 6 নম্বৰটো যে খা, এইটো লিখিম যে জীয়াৰ মাকে জীয়াক ভাত খা বুলি কৈ বজাৰলৈ গ'ল। তাৰপিছত লিখিম যে গোবিনে ৰণক পেটে ভাতে খা বুলি ক'লে। তাৰপিছত খুৰীয়েকে গাৰ্গীক চাহ খা বুলি ক'লে। তাৰপিছত ভাৰ্গৱক জলপান খাবলৈ দি মাহীয়েক পথাৰলৈ গ'ল। আমি পুষ্টিকৰ খাদ্য খালে আমাৰ শৰীৰৰ কাৰণে উপকাৰ হয়। তাৰপিছত 9 নম্বৰটো দি আছে যে আন, এইটো লিখিম যে কুহিয়ে পপীক কলমটো আন বুলি ক'লে। তাৰপিছত ককায়েকে ভনীয়েকক ছাতিটো আন বুলি কৈ ওলাই গ'ল। তাৰপিছত মোমায়েকে ভাগিনীয়েকক পানী এগিলাচ আন বুলি ক'লে। প্ৰণৱে পলক ৰং আন বুলি ক'লে। তাৰপিছত পিহুৱে চাক্কিক বহীখন আন বুলি ক'লে। 10 নম্বৰটো দি আছে যে ছবি, এইটো লিখিম যে প্ৰিয়াই ছবি আঁকি ভাল পায়। তাৰপিছত পাৰ্থক মাকে ছবি আঁকিবলৈ দিলে। তাৰপিছত মিনয়ে ছবিত বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰি ভাল পায়। ইয়াতে দুই এটা অকণমান বানাম ভুল হৈ আছে, এইটো শুধৰাই লৈ ল'ব। তাৰপিছত অহাকালি সীমান্তহঁতৰ ছবি পৰীক্ষা আছে। তাৰপিছত সাগৰ আৰু গৌৰৱে ছবি আঁকি আছে, এনেকৈ লিখিম। তাৰপিছত 10 নম্বৰটো দিয়া আছে যে আমাৰ কিন, এইটো লিখিম যে মাকে শান্তনুক দোকানৰ পৰা বিস্কুট এটা কিন বুলি ক'লে। তাৰপিছত মোমায়েকে স্বৰ্ণাক ছবি আঁকিবৰ কাৰণে ৰং এটা কিন বুলি ক'লে। বায়েকে ভনীয়েক বজাৰৰ পৰা 2 এপদ বস্তু কিন বুলি ক'লে। তাৰপিছত বজাৰত ওচৰ চুবুৰীয়া দোকানীজনে মোৰ দোকানৰ পৰাই বস্তুবোৰ কিন বুলি ক'লে। তাৰপিছত মাহীয়েকে গাৰ্গীক জ্যামিতি বক্স এটা কিন বুলি ক'লে। 10 নম্বৰটো দি আছে যে কৰিটো লিখিব লাগিব যে শ্ৰেণীকোঠাটো অপৰিষ্কাৰ হৈ থকাৰ বাবে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক পৰিষ্কাৰ কৰ বুলি ক'লে। তাৰপিছত আইতাকে এইটো লিখিম আইতাকে মাম্পীক তামোলখন খুন্দি গুৰি কৰ বুলি ক'লে। তাৰপিছত দেউতাকে মানসিক বেলেগৰ দুখ কষ্টবোৰ অনুভৱ কৰ বুলি কৈছিল। তাৰপিছত লিখিম যে গাঁৱৰ মুখিয়ালজনে গাঁওখনৰ চৰ্তক গাঁৱৰ পৰা বাহিৰ কৰ বুলি গাঁৱৰ মানুহবোৰক উপদেশ দিলে। তাৰপিছত মাকে ৰাতুলক ভাল কাম কৰ বুলি ক'লে। তাৰপিছত 10 নম্বৰটো দি আছে যে আক, এইটো লিখিম যে দেউতাকে মনোযোগ ছবি আক বুলি ক'লে। তাৰপিছত বায়েকে ৰশ্মিক ভাৰতৰ মেপখন আক বুলি ক'লে। তাৰপিছত মাকে ৰাশিক এটা প্ৰাকৃতিক দৃশ্য আক বুলি ক'লে। তাৰপিছত বিজ্ঞানৰ শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক এটা বাকযন্ত্ৰৰ চিত্ৰ আক বুলি ক'লে। মধ্যাহ্ন নম্বৰটো দি আছে যে খেতি, এইটো লিখিম যে অসমৰ প্ৰায়ভাগ লোকৰ প্ৰধান জীৱিকা হৈছে খেতি। তাৰপিছত অসমৰ প্ৰায় 70% লোকৰ খেতিৰ সৈতে জড়িত। প্ৰত্যেক বছৰে পাখিহঁতৰ মৰাপাটৰ খেতি কৰে। বানপানীয়ে গোটেই অঞ্চলটোৰ ৰাইজৰ খেতি মাৰিলে। তাৰপিছত পৰশে পঢ়া শুনা বাদ দি খেতিত ধৰিলে। 10 নম্বৰটো দি আছে যে কল, এইটো লিখিম যে গৌৰীয়ে কল খাই ভাল নাপায়। তাৰপিছত মালভোগ কল এবিধ পুষ্টিকৰ ফল। নবীনহঁতৰ এখন কলৰ বাগান আছে। সুমিত্ৰাই কল খাই বহুত ভাল পায়। তাৰপিছত কুকিয়ে ভীমকল খাই ভাল পায়, এনেকৈ লিখিম। তাৰপিছত 6 নম্বৰটো দি আছে যে কিন্তু, এইটো লিখিম যে ৰহিম বজাৰলৈ গ'ল কিন্তু ৰবীন নগ'ল। সুমিত্ৰাই ভাত খালে কিন্তু দিশাই নাখালে। বিপুল বহুত ভাল ল'ৰা কিন্তু প্ৰিয়াংকু নহয়। এইবাৰ পথাৰত ধুনীয়া খেতি হৈছিল কিন্তু বানপানীয়ে মাৰিলে। তাৰপিছত ৰাণী দেখিবলৈ ধুনীয়া কিন্তু তাই পঢ়িব নাজানে। তাৰপিছত আমাৰ 5 নম্বৰ প্ৰশ্নখিনি দি আছে যে বুজা আৰু লিখা। প্ৰথমে দি আছে যে নোহোৱা অৰ্থ বুজোৱা ধ্বনি যোগ ক্ৰিয়াপদ সমান সমান নৰ্থক ক্ৰিয়াপদ। এইটো প্ৰথম দি আছে যে ন যোগ হয়, এইটো লিখিম এনেকৈ নহয়। তাৰপিছত ন যোগ কৰে, এইটো লিখিব লাগিব নকৰে। তাৰপিছত ন অ যোগ কামিলা, এইটো লিখিব লাগিব যে অকামিলা লিখিব লাগিব। ন অন যোগ আগত, এইটো লিখিব লাগিব যে অনাগত। তাৰপিছত ন যোগ দেখা, এইটো লিখিব লাগিব নেদেখা। নুমাল, এইটো লিখিব লাগিব নমু মাল, এনেকৈ লিখিম। ন যোগ সদা, এইটো লিখিব লাগিব যে নহদা। ন যোগ শিকা, এইটো লিখিব লাগিব যে নিশিকা। ন যোগ আকৌ, এইটো লিখিব লাগিব যে
নাৰাক তাৰপিছত নজক আনে এইটো লিখিম নানে এনেকৈ লিখিম আজিলৈ ইমানে আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'বিলাক চাই আপোনালোকে কমেণ্ট বক্সত জনাই দিব ধন্যবাদ